Hi friends, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিও লৈ। এয়া কি চিনি পাইছেনে বাৰু? এয়া হৈছে পানীলাওৰ বাকলি। আপোনালোকে পানীলাও খাই বাকলিখিনি পেলাই দিয়ে নেকি বাৰু? মই কিন্তু নিদিও দেই। এইখিনিও মই ব্যৱহাৰ কৰোঁ। পানীলাওটো বাকলি গুচাওঁতে মই অলপ ডাঠকৈ গুচাইছোঁ, তেতিয়াহে মানে কাটিবলৈ সুবিধা হয় বা খাবলৈও ভাল হয়। আৰু এইখিনি মই ভালদৰে ধুই লৈছোঁ। ইয়াত লৈছোঁ এটা আলু, এটা ডাঙৰ পিঁয়াজ, এটা কেঁচা জলকীয়া, আৰু এইখিনি মই এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ গোটেইখিনি। বহুতে হয়তো খায় এইটো বনাই, কিন্তু হয়তো বহুতে নাখায়ো। তাকে ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যদি কোনোবাই নাখায় খাব পাৰিব। এতিয়া মই গৰম কেৰাহীখনত মিঠাতেল দি দিছোঁ। তেল আজি অলপ সৰহকৈ দিছোঁ। তাৰপিছত তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে কাটি ৰখা পিঁয়াজটো আৰু জলকীয়াটো দি অলপ সময় লৰাই ল'ম। এতিয়া মই ইয়াতে হালধিখিনিও দি দিম। দি এইখিনি আকৌ ভালদৰে লৰাই আৰু বেছি সময় নাভাজোঁ। তাৰপিছত কাটি ৰখা লাওৰ বাকলি আলুখিনি দি দিম ইয়াতে। অলপ সময় ভাজি ইয়াতে মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। দি এতিয়া গেছটো কমাই মই ঢাকোন দি ভাজি থাকিম যেতিয়ালৈকে এইখিনি সিজি নাযায়। এই যে ঢাকনিখন গুচালে অলপ পানী ওলায়, সেইখিনি কিন্তু মই বিফলে যাবলৈ নিদিওঁ দেই, ভাজিখনতে পৰিব দিওঁ। কাৰণ শুকান ভাজি বনালেতো পানী দি বনোৱা নহয়, হয়নে বাৰু? সোৱাদটো নোহোৱা হয়, সেইকাৰণে মই সেইখিনি ইয়াতে পৰিব দিওঁ। আপোনালোকে কি কৰে জনাবচোন কমেণ্ট কৰি। এই ভাজিখন বনাওঁতে বেছিটো সময়ৰ প্ৰয়োজন নহয়েই, লগতে বেছি বস্তুৰো প্ৰয়োজন নহয়। মানে মছলা পাতিৰ কথা কৈছোঁ মই। ইয়াত মই নিমখ হালধিৰ বাহিৰে একোৱেই মছলা দিয়া নাই। মাত্ৰ দিলোঁ মই এইখিনি জালুকৰ গুড়ি। এই গুড়িখিনিয়ে ইয়াৰ গোন্ধটো আৰু সোৱাদটোৱে সুকীয়া কৰি পেলায়। ৰেডি হৈ গ'ল আজি কম সময়তে বনোৱা সোৱাদ লগা ভাজিখন। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।